কর্ম করি লন্ত কৃপাময় তাকমুট কহিও ক যে বেদা প্রভুর চরিত শুনি বাক ইচ্ছা যায় এ যত শুনো তভু মোর তৃষ্ণা নপলায় অনিগদতে সুখ শুনা উত্তৰানন্দ এ বিদুৰে কৰিলা হৰি কথা শ্ৰৱণ এ শুনি কুশাৰুৰ পুত্ৰ আনন্দী ভৈলা এ কপিল প্ৰভুৰ কথা কহিমা কলৈলা এ মৈত্ৰেয় বদদে শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈল বন এ মাতৃৰ সাধিয়া পিতৃ এ পাছে ভগৱন্ত এ সেহি আশ্ৰমতে কত দিন আছিলন্ত নকৰন্ত কিছু কৰ্ম বকিয়া তাকন্ত এ জাতু তত্ত্ব পথয় উদ্ভাৱক ভগৱন্ত হেনয় পুতক দেৱী দেখি ৰংগমন এ বমাৰ বচন স্মৰি বুলিলা বচন এ দেৱহূতি বদতি নিউ
ইন্দ্ৰিয় পোষতে মই ভৈলো মহাশ্ৰান্ত তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলো এতেকেহে শান্ত চক্ষু তোমাক দেখিলো তমু গুণে অন্ধ চকু ইটো নৰচয় সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয় আৰু মূৰ মোহ দূৰ কৰিবে যোৱাই অহম মম ভাৱ তুমি আশা কৰাই তজু পাৱে শৰণলৈ কৰি খাৰ ভিতৰ সংশয় তজু চেদন কোঠাৰ নমো নমো কপিল স্বৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষ মূৰ্ত কৈও ভাল কৰি মাটিৰ বাঞ্ছিত এহি শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰি আশ্ৰয় অল্প হাস্য কৰি আবুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মায়া সাৱধান। কথাখিনি কোনে কাক কি ৰূপত কেনেকে কৈছে, তৃতীয় স্কন্ধটো কি? জগতৰ হৰিৰ সৃষ্টি ৰহস্য। সৃষ্টিৰ ৰহস্যটো কোনে জানে? সৃষ্টিৰ ৰহস্যটো জানে কেৱল ভগৱানে। কাৰণ সৃষ্টি, স্থিতি আৰু লয় এই তিনিটা হৰিৰ কৰ্ম। এই তিনিটা কৰ্মত বেলেগ কাৰো হাত নাই, হয়নে বাৰু? সেইটো কাৰণে ভাগৱতৰ তৃতীয় স্কন্ধত কপিল দেৱাহুতিৰ ভগৱত তত্ত্বৰ যি ৰহস্যময় ঈশ্বৰৰ লীলা, এই লীলাখিনিৰ যোগেদি আমি কপিলক দেৱাহুতিৰ দৰে এই দেহৰ গৰাকী হৈও পুত্ৰব্ৰত প্ৰেম আৰু সেৱা শুশ্ৰূষাৰে সৈতে ঈশ্বৰ সান্নিধ্য কেনেকৈ লাভ কৰিব পাৰিম, সেই অনুভৱটো আমাৰ হৃদয়ত জাগ্ৰত কৰিব বিচৰা হৈছে। এতিয়া কথাখিনি কেনেকৈ আঁত ধৰিছে শুনক। কপিল স্বৰূপে কৃপাময় ভগৱন্ত যুগ মানি কৰ পেৰা মাতৃক দিলন্ত। মাণিকবিলাক ক'ত আছে? সাগৰত, হয়নে? আৰু মাণিকবিলাক ক'ত আছে? ফণীন্দ্ৰৰ ফণাত। মহামূল্য মাণিক ফণীন্দ্ৰৰ ফণাত আছে আৰু সমুদ্ৰৰ পলিত আছে। এই মাণিক উৎঘাটন কৰাটো অতি জটিল কাম। সেইটো কাৰণে কপিল স্বৰূপে কৃপাময় ভগৱন্ত, এই কৰ্দম ঋষিৰ পুত্ৰ হৈ তুমি ঈশ্বৰ কপিল স্বৰূপে দেৱাহুতিৰ পুত্ৰ হৈ যদিও তুমি আহিলা, তুমি কি? তুমি আছিলা যোগেশ্বৰ। জগতৰ হৰি যোগেশ্বৰ নহয় জানো? হয়নে? যোগীৰ সাধনা সহস্ৰ বছৰ। যোগেশ্বৰৰ সাধনা কিমান? অনন্ত কোটি কল্প। এটা দুটা হেজাৰ লাখ কল্প বা সময় নহয়। যোগেশ্বৰৰ যোগময় সাধনা অনন্ত কোটি কল্প। তেওঁৰ এটা চকুৰ নিমিষতে কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হয়, স্থিতি হয় আৰু লয় হয়। গতিকে সময়ৰ ব্যাপ্তিত তেওঁ ইমান অনন্তমুখী।
সেইজন কপিল ভগৱান মাতৃ দেৱাহুতিৰ কোলালে আহি গ'ল, হয়নে? ভগৱানক কোলালে আনিব পৰা যাব জানো? ভাগৱতে কৈছে দেৱাহুতিৰ নিচিনা সাধনা কৰিব লাগিব, কৰ্দম ঋষিৰ নিচিনা তপ জপ কৰিব লাগিব, হয়নে? যশোদাৰ নিচিনাকে কৃষ্ণক প্ৰেম কৰিব জানিব লাগিব। সেই সময়ত আছিল দাপৰৰ শেষত কলি আদ্যত ভগৱানে কিন্তু নিজে কৈ থৈ গ'ল যে এতিয়া আৰু উদ্ধৱ, এই তুমি মোক আৰু এনেকৈ সংসৰীয়ে নোপোৱা। আৰে শৰীৰে ভগৱানক পোৱাটো সম্ভৱ কেতিয়াও নহয়। উদ্ধৱৰ আগত কৃষ্ণই কেনেকৈ দেখা দিছিলে? বিজুলীৰ ৰেখা নিচিনাকে। উদ্ধৱৰ আগতো ভগৱানে দেখা দিওঁতে বিজুলীৰ ৰেখাৰ নিচিনা চিকমিক চলি থাকে। উদ্ধৱে চৰণত চোৱাৰ লগে লগে গোসাঁই আকৌ অদৃষ্ট অন্তত জ্ঞান হৈ দিয়ে। ক'লে কৃষ্ণ আইগৰাকীয়ে কিবা এটা নিবেদন আছে। আমি আজি সন্ধিয়া কৰিলোঁ এটি সৰুকৈ অনুষ্ঠান আয়োজন কৰা হৈছে, যিহেতুকে আমাৰ ল'ৰা আৰু বোৱাৰীৰ সামাজিকীয়া নিয়ম আছিল, তেওঁলোক বিবাহ হোৱা নাছিল। গতিকে সন্ধিয়ালৈ আমি মানে তেওঁলোকৰ এটি নিয়ম বিধি সম্পাদ কৰাই দিয়াৰ কথা ভাবিছোঁ। গতিকে আমাৰ ভকত বৈষ্ণৱক আমি সকলোৱে মিনতি কৰিছোঁ যাতে গোটেইখিনি নোৱাৰিলেও যিকেইজনৰ সুবিধা হয় তেখেতসকল যাতে সন্ধিয়া অনুষ্ঠান ভাগিটো ভাগ লৈ পেলাই আমাৰ ল'ৰা ছোৱালীখনক আশীৰ্বাদ দিয়ে আৰু আমাক উদ্ধাৰ কৰি যায়। কৃষ্ণ। এতিয়া কপিল স্বৰূপ ঈশ্বৰক দেৱাহুতি স্বৰূপ দেৱীয়ে পাইছে কি কৰিবলৈ? কোলাত ল'বলৈ, হয়নে? এতিয়া ঈশ্বৰক আমি কোলাত ল'বলৈ কেলৈ পাব লাগে? তাৰ তত্ত্বটো ভাগৱতৰ ৩য় স্কন্ধত দেৱাহুতিয়ে দেখাই দিছে। বোলে কি, এওঁক মই পুত্ৰৰ দৰে প্ৰেম কৰিম, এওঁৰ লগত মোৰ কামনা বাসনা নাই, নিষ্কাম, এওঁ মোৰ পুত্ৰ, হয়নে? কিন্তু মোৰ জীৱনৰ আচল যি হিত কুশল আৰু মংগল, এই কল্যাণখিনি মই এওঁৰ পৰা সাধন কৰিব লাগিব। কেনেকৈ সাধন কৰিব লাগিব? যে মোৰ ভগৱান স্বৰূপ ঈশ্বৰ স্বৰূপ মোৰ স্বামী কৰ্দম ঋষি আছিলে, মই কৰ্দমৰ পৰা একো ঈশ্বৰ জ্ঞান নল'লোঁ। কৰ্দমৰ পৰা তেওঁ কি ভিক্ষা কৰিলে? অকল সংসাৰহে ভিক্ষা কৰিলে। কৰ্দমৰ দ্বাৰা তেওঁ ৯গৰাকী কন্যা হ'ল, ৯গৰাকী কন্যাক তুলি তালি কৰ্দম ঋষিক স্বামী হিচাপে সেৱা কৰিলে আৰু কন্যাকেইগৰাকীক তুলি তালি ডাঙৰ দীঘল কৰি শ্ৰেষ্ঠ ঋষিলৈ বিবাহ দিলে। সংসাৰীসকলৰ ধৰ্মটো দেখুৱাইছে, হয়নে? সংসাৰটো এটা ধৰ্ম। এই সংসাৰ ধৰ্মত পুত্ৰ কন্যা সৎ পথেৰে প্ৰতিপালন কৰি তেওঁলোকক ডাঙৰ দীঘল কৰাটো এইটো এটা ঈশ্বৰ সেৱাৰ তুল্য। আমি যদি পুত্ৰ কন্যাক সুশিক্ষিত কৰি ভাল মানুহ কৰি, হয়নে, আচৰণ স্বভাৱ যদি শুদ্ধ কৰি আমি যদি তেওঁলোকক আগবঢ়াই নিব পাৰিছোঁ, এয়া ঈশ্বৰ সেৱাৰ তুল্য। গতিকে সৎ কৰ্মৰ যিটো সৎ ফচল, সেই ফচলটো কি? সেই ফচলটো হ'ল ঈশ্বৰ। সেইটো কাৰণে কপিল ৰূপত এইবাৰ কোলালে ঈশ্বৰ আহিলে। ঈশ্বৰ আহি এই সংসাৰত ভুগি থকা নিকাৰ দুখ, যান্ত্ৰণা আৰু কষ্ট এই দেৱাহুতিৰ দৰে দেৱীগৰাকীৰ কেনেকৈ দূৰ হ'ব তাৰ উপায়টো দিছে। বোলে কি, তুমি তামস গুণ সম্পন্ন যিবিলাক আচৰণ, যিবিলাক স্বভাৱ আছে, এই মাতৃ তুমি সেইখিনি এৰিবলৈ যত্ন কৰিব লাগিব। সেইটো কাৰণে কি কৈছে আমাক? তামসীৰ গতি কৈছে। কোনে কৈছে? কপিল ভগৱানে কৈছে। কপিল ভগৱানে কি কৈছে? জীৱৰ দুৰ্বিপাক। দুৰ্বিপাক মানে কি? জীৱবিলাকে যান্ত্ৰণা দুখ কষ্ট ভোগ কৰিবলৈ এই বাৰে বাৰে কিয় জন্ম ল'বলৈ আহি থাকিব লাগে?
এয়া হ'ল জীৱৰ দুৰ্বিপাক হয়নে কেৱল কপিলে মাতৃৰ আগত অকল সমস্যাখিনি দেখুৱাই দিয়া নাই কপিলে মাতৃৰ আগত সমস্যাখিনি দেখুওৱাৰ লগতে এই সমস্যাখিনিৰ কি সমাধান আছে এই সমাধানৰ উপায়খিনিও দেখুৱাইছে সেইটো কাৰণে ভাগৱত কি ভাগৱত ভগৱান নিজেই কাৰণ সকলো সমস্যাৰ সমাধানৰ সদুত্তৰ কেৱল ভগৱানৰ হাতত আছে এইবাৰ জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ বিষ্ণু যদিও এজন বৈষ্ণৱ হৈ আহিছে কি হৈ আহিছে কপিল হৈ আহিছে কপিল এজন বৈষ্ণৱ কিয়নো তেওঁ বৈষ্ণৱতে ৰৈ গ'ল ভকত হ'বলৈ নগ'ল আমাৰ ভকতকে উচ্চ স্থান দি ৰখা নাই জানো হয়নে সংখ্যাটো ভকত কম 6জন বৈষ্ণৱ কেইজন 12জন হয়নে নহয় আৰে ভেদটো আমিহে দেখিছোঁ ঈশ্বৰে একেই দেখে আমিহে ওখ চাপৰ বুলি ভাবিছোঁ হয়নে নহয় কিন্তু ভগৱন্তৰ ওচৰত এই জগতৰ প্ৰতিটো বস্তুৱেই ঈশ্বৰ সদৃশ সেইটো কাৰণে কপিলৰ তত্ত্বটো ক শব্দে কৃষ্ণৰ তত্ত্ব পি শব্দে পান কৰিবলৈ যত্ন কৰিব লাগিব ল শব্দে তুমি জীৱৰ লঘিমা গুণৰ গৰাকী হ'ব লাগিব লঘিমা মানে কি সৰু হ'বলৈ যত্ন কৰা পাতল হ'বলৈ যত্ন কৰা হয়নে গুণৰ বিকাৰবিলাকৰ পৰা মুক্ত হ'বলৈ যত্ন কৰা সেইটো কাৰণে ঈশ্বৰৰ নামটো ৰখা হ'ল কি কপিল কৃষ্ণৰ গুণ যশ লীলাৰ তত্ত্ব তুমি পান কৰি তোমাৰ জীৱৰ জড়তা অজ্ঞান অবিদ্যা অন্ধকাৰ এই বিকাৰবিলাকৰ পৰা মুক্ত হ'বলৈ হ'লে তুমি কপিল বুলি স্মৰণ কৰা কপিল জীৱৰ মুখপদ্মে প্ৰকাশ হয় নামত সেইটো কাৰণে কি দেৱাহুতিৰ পুত্ৰ সকলো পুত্ৰ দেহধাৰী নহয় হয়নে ঈশ্বৰ কি ঈশ্বৰ পুত্ৰৰূপ গীতা ভাগৱত উপনিষদ হয়নে সেইটো কাৰণে ঈশ্বৰৰ তত্ত্বৰূপটোক আমি অনুভৱ কৰিব লাগিব কিহৰ কাৰণে আমাৰ মনৰ সংশয়বিলাক ছেদন কৰিবৰ কাৰণে এতিয়া বিদুৰ বদতি শুনা গুৰুমূৰ বাণী কপিল স্বৰূপ ধৰি দেৱ পদ্ম বাণী যিটো যিটো কৰ্ম কৰি লন্ত কিবা মই তাক মুত কহিউক যেবে দয়া হয় এতিয়া বিদুৰে প্ৰশ্ন কৰিছে কাক মৈত্ৰেয় ঋষি হে মোৰ গুৰুজন বোলে কি কিমান পুণ্যৰ বলত মই তোমাৰ চৰণ পালোঁ তোমাৰ চৰণ পাবলৈ মোৰ কিমান ডাঙৰ ভাগ্য চাগে হয়নে গতিকে মই তোমাৰ যেতিয়া চৰণ পালোঁ হে ঋষি মৈত্ৰেয় হে মোৰ গুৰু ভগৱান তুমি মোক ভগৱান কপিলৰ কথা কীৰ্তন কৰি শুনোৱা বোলে কিয় কপিলক মই দেখা পাব লাগিব কপিলৰ চৰণ মই স্পৰ্শ কৰিব লাগিব কপিলে মাতৃ দেৱাহুতিক যি সৎ উপদেশ দিছে এই উপদেশ কাণৰ ৰন্ধ্ৰেৰে সোমাই মোৰ হৃদয়ত প্ৰকাশ হ'ব লাগিব সেই কাম কোনে কৰি দিব সেই কাম গুৰুৱে কৰি দিব সেইটো কাৰণে এই বিদুৰ হ'ল আমাৰ জীৱ এই জীৱ ব্ৰহ্মৰ শুদ্ধতা পবিত্ৰতা হয়নে কোনে সেই দায়িত্ব ল'ব সেই দায়িত্ব ল'ব আত্মাই এই আত্মা হ'ল কি মৈত্ৰেয় তিনি গুণৰ বিকাৰৰ পৰা মুক্ত সেইটো কাৰণে মৈত্ৰেয় এই মৈত্ৰেয় হ'ল আত্মা এই বিদুৰ হ'ল জীৱ এই মৈত্ৰেয় আৰু বিদুৰ এই দুইজনৰ শ্ৰৱণ কীৰ্তন ভূপতিত যিজন প্ৰকাশ হৈছে সেইজন হ'ল কপিল কি ৰূপত প্ৰকাশ হৈছে তেওঁ গুঞ্জ আৰু লীলাৰ তত্ত্ব ৰূপত প্ৰকাশ হৈছে সেইটো কাৰণে কপিল বদতি বুলি যেতিয়া মাতৃয়ে কৈছে আমাৰ অন্তৰ আত্মাটো সেই স্পৰ্শ হ'ব লাগিব যে এই কথা
আমাৰ হৃদয়ত থকা বিদুৰৰূপী জীৱক কৈছে। কোনে কৈছে? আত্মাৰূপী মৈত্ৰেয়ে কৈছে। কাৰ কথা কৈছে? পৰমাত্মা কপিলৰ কথা কৈছে। এই অনুভৱ আমাৰ হৃদয়ত গভীৰকৈ হ'ব লাগিব। এতিয়া প্ৰভুৰ চৰিত্ৰ শুনি বাকৰ ইচ্ছা যায়, যতো শুনো তভু মূৰত তৃষ্ণা নপলায়। প্ৰভু মানে কোন? প্ৰভু মানে কৃষ্ণ, কপিল ভগৱান। এই ভগৱানৰ চৰিত্ৰ কি? পৰম অমৃত। কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত নহয় জানো? ভগৱানৰ চৰিত্ৰ পৰম অমৃত। কিয় পৰম অমৃত? নিগদতি সুখ শুনা উত্তৰানন্দ। এফালে ক'লে জীৱক, কোনে? আত্মাৰূপী গুৰু মৈত্ৰেয়। এফালে কৈছে নিৰ্গুণস্থিত গুৰু ব্যাস নন্দন সুকে। কাক কৈছে? জীৱন পৰীক্ষা দিবলৈ অহা পৰীক্ষিত। পৰীক্ষাটো আমি কেতিয়াৰ পৰা দিবলৈ আৰম্ভ কৰিলোঁ? আমি প্ৰত্যেকেই পৰীক্ষিত। আমি পৰীক্ষাটো কেতিয়া দিবলৈ আৰম্ভ কৰিলোঁ? যদি জন্ম হৈ কন্যা নাই, পৰীক্ষা প্ৰথম আৰম্ভ। বোলে কি? ই কিয় কন্যা নাই? বহুতৰ প্ৰশ্ন আহি যাব, মৰা নে জীয়া? হয়নে বাৰু? জন্মৰ সময়তে আমাৰ পৰীক্ষা আৰম্ভ হয়। অস্বস্থ মাৰ ব্ৰহ্মাস্ত্ৰ ইয়াৰ গাত লাগিল নেকি কি আকৌ? ইয়াৰ দেখোন মাত বোল একো নাই। হয়নে বাৰু? তেতিয়া মাতৃ উতৰাই নিজৰ সন্তানৰ শিৰত স্পৰ্শ কৰি ভগৱানক স্মৰণ কৰিব। হে প্ৰভু, জন্ম দিলা, মাত যে নিদিলা। হয়নে? বহুত সময় মূৰত কেহেকে কান্দিব। পৰীক্ষিতৰ পৰীক্ষা সফল হ'ল বোলে কি? মৃত নহয় চৈতন্য। এয়া আমাৰ বাস্তৱ কথা, হয়নে নহয়? হয়নে বাৰু? এই জীৱন পৰীক্ষা দিবলৈ অহা এই জীৱবিলাকক কলৈ নিব লাগিব? সংসাৰৰ বন্ধনৰ পৰা মুক্ত কৰি। এই জীৱন পৰীক্ষা দিবলৈ অহা জীৱবিলাকক নিব লাগিব ভকতিৰ তত্ত্বলৈ। এই ভকতিৰ তত্ত্বটোৰ নাম হ'ল গংগা। গংগা কাৰ নাম? গংগা ভক্তি মাতাৰ নাম। গংগা ক'ৰ পৰা উৎপত্তি হৈছে? জগতৰ হৰি বামন প্ৰভুৰ ব্ৰহ্মময় ডিম্বৰ যেতিয়া কৰাহি তেওঁ নখপদ্মৰে সৈতে ভংগ হৈছিলে, তেতিয়া গংগা মাতা ভক্তি মাতাৰ ৰূপত, জল ৰূপত। জগতৰ হৰিৰ ঈশ্বৰ তত্ত্ব ৰূপত যেতিয়া গংগা মাতা ক'ৰ পৰা প্ৰকাশ হৈছিলে? ভগৱান বিষ্ণুৰ চৰণৰ পৰা। এই ভগৱান বিষ্ণুৰ চৰণৰ পৰা বৈ অহা এই প্ৰবাহিনী গংগা ক'ত স্থান ল'লে? এজন বৈষ্ণৱৰ জটাত স্থান ল'ব লগা হ'ল। বোলে কি? মোক স্থান নিদিলে সৰুকি মই পাতাল পামগে। পাতালত কোন আছে? মোৰ আশ্ৰয়স্বৰূপ অনন্ত ঈশ্বৰ আছে। মোৰ লক্ষ্য ক'ত? মোৰ লক্ষ্য হ'ল অনন্ত। মই ব্ৰহ্মডিম্ব ভংগ কৰি বৈকুণ্ঠৰ পৰা মই বৈছো, আৰু মই সমাপ্ত ক'ত হ'ম? সমাপ্ত হ'ম মই অনন্ত। বৈকুণ্ঠৰ পৰা অনন্তলৈকে মোৰ গতি। গতিকে মোক ৰ'বলৈ স্থান দিব লাগিব। গতিকে ক'ত স্থান দিলে? এজন বৈষ্ণৱে তপ কৰি, জপ কৰি, যোগময় সাধনা কৰি, কৈলাশ ধাম ৰচনা কৰি, তিনি গুণময় বৃত্তিক ত্ৰিশূল কৰি সন্মুখত ৰাখি এই জীৱনৰ যিমানবিলাক কাম কৰি লোভ মোহ আছিলে, এই সৰ্পবিলাকক দেহলৈ বাহিৰ কৰি অলংকাৰ কৰি ল'লে। হয়নে? জীৱন সত্য নহয়, ঈশ্বৰ সত্য। এই জীৱনৰ নশ্বৰতাক তেওঁ গাত ভস্ম সানি সানি প্ৰকাশ কৰিলে। এই জীৱনটো কেৱল চাই ধূলি আৰু মাটি। কি হৈ গ'ল? জীৱ শিৱ এক ঈশ্বৰৰ তত্ত্ব তেওঁ হৈ গ'ল। শিৰত সেইটো কাৰণে কাক বহুৱালে? হে ভক্তি মাতা গংগা, মোৰ জটাত আহি তুমি স্থান ল'বা। মোৰ জটাত আহি তুমি স্থান ল'লে মই ভগৱান কৃষ্ণৰ চৰণৰ স্পৰ্শ পাম। হয়নে? এই শিৱৰ জটাৰ পৰা কুলু কুলু ধ্বনিৰে সৈতে কৈলাশ ধামৰ পৰা, হিমালয়ৰ পৰা গংগা প্ৰবাহ মানুহ হ'বলৈ ল'লে। গতিকে
আমিও আহিছিলোঁ ঈশ্বৰ গংগাৰ পৰা জীৱ ব্ৰহ্ম হৈ। এই জীৱ ব্ৰহ্ম শুদ্ধ ব্ৰহ্ম, এই জীৱ ব্ৰহ্মৰ কোনো ভৰ নাই, ওজন নাই। ভাগৱতৰ পঞ্চম স্কন্ধত লঘুগন্ধতাকেই তত্ত্ব কথা শৰণ ভজনৰ তত্ত্বৰে কোনে কৈছে? চৰণ ভৰতে কৈছে। এই কথাখিনিকেই ভাগৱতৰ তৃতীয় স্কন্ধত কপিল ভগৱানে মাতৃ দেৱাহুতিক কৈছে, আৰু পাণ্ডৱৰ নাতি পৰীক্ষিতক এইখিনি কথাকে ব্যাসনন্দন শুকদেৱে গংগাৰূপী ভগৱতীৰ পাৰত অমৃতময় ঈশ্বৰৰ এই ভাগৱত তত্ত্ব কথা বিকট কৰিছে। গতিকে আজি সেই কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত আপোনালোকৰ চৰণ সেৱা আৰু আশীৰ্বাদৰ দ্বাৰা আজি আপোনালোকে ইয়াত গংগা ধামলৈ ৰূপান্তৰ কৰিলে। বেলেগ এখন গংগা স্নান কৰি আমি ভগৱান কৃষ্ণৰ আশীৰ্বাদৰ ভাগ পোৱাৰ লক্ষ্য আমি যাতে কোনেও নেৰাখোঁ, ভগতৰ চৰণ গংগাত সেৱা কৰি ভগৱন্তৰ ভাগৱত গংগাৰ অমৃতেৰে আমি যাতে জীৱনক ঈশ্বৰমুখী কৰিবলৈ যত্ন কৰিব পাৰোঁ, এয়াই হ'ল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে দিয়া আমাক এক শৰণ নাম ধৰ্ম। এই মহাভাগৱত মহাধৰ্মই শুদ্ধ ঈশ্বৰ তত্ত্বৰ কথাই আমাক জনাইছে। কপিল আমাৰ পৰম পিতা পৰমেশ্বৰ, দেৱহূতি 10টা ইন্দ্ৰিয় থকা দেহৰ তত্ত্ব, আৰু এই 2টা তত্ত্বক এক কৰি ঈশ্বৰ সংযোগৰ যিটো মাধ্যম, এই মাধ্যম হ'ল কৰ্দম ঋষি। সেইটো কাৰণে ঈশ্বৰময় সাধন তত্ত্ব হৈ জীৱ আৰু শিৱৰ মাজত সমন্বয় স্থাপন কৰি পৰমাত্মাৰ স্বৰূপক উপলব্ধি কৰাব পৰা ভাগৱতৰ তৃতীয় স্কন্ধৰ সৃষ্টি ৰহস্যৰ অন্তিমত দিয়া এই কপিল দেৱাহুতিৰ আখ্যানে আমাক কি স্মৰণ কৰাব বিচাৰিছে? যম ৰজা বিদুৰ কি আছিলে? যমদণ্ড ধাৰণকাৰী আছিলে। এই যমদণ্ড ধাৰণকাৰী সদায় জীৱৰ পাপ পুণ্যৰ বিচাৰ কৰা যমো এই মৰ্যত আহি কি হ'ব লগা হ'ল? ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ পাণ্ডৱ আৰু কৌৰৱৰ খুৰাক হৈ জীৱৰ তত্ত্ব হৈ জন্ম ল'ব লগা হ'ল। যেতিয়ালৈকে জীৱ হৈ জন্ম নাপাব তেতিয়ালৈকে জীৱ উদ্ধাৰৰ ৰাস্তাটো খোল নাখাব। সেইটো কাৰণে কিমান পুণ্য বা পাপৰ ফলত আমি এই নৰদেহ পাইছোঁ আমি কিন্তু নেজানো। এতিয়াৰ পৰা আমি ভগৱত চিন্তন, ঈশ্বৰ চিন্তন, গুৰুৰ চৰণ সেৱা আৰু ভকতৰ সেৱাৰে আমাৰ জীৱনটোক যাতে আমি ঈশ্বৰমুখী সদ্গতি দিবলৈ যত্ন কৰোঁ। ভাগৱতৰ তৃতীয় স্কন্ধৰ পদে 84 লক্ষ বাৰ জন্ম পাছত মনুষ্য হয় 84 লক্ষ বাৰ 84 লক্ষ বাৰ হয় হয়। কিমান জুনি বগাব লাগে সেইটো আমি হিচাপ নাজানো, কিন্তু ভাগৱতে কৈছে 84 লক্ষ জনী গৈ থাকিব। আমি জানিবলৈহে বিচাৰিম সগুণ আৰু নিগুণী বিভাগ ভকতি আছে। আমি সগুণক আশ্ৰয় কৰি নিগুণলৈ যাব লাগিব নে নাই নিগুণতে আমি সকলোতো সগুণতে আশ্ৰয় লৈ আছো। আমি আশ্ৰয় লৈ আছো সগুণত, কিন্তু আমাৰ ভকতিটো নিৰ্গুণ হ'ব লাগিব। আৰু ভকতি নিৰ্গুণটো তেতিয়া সহজকৈ বুজাইছে, বোলে কি গীতাৰ ভক্তি যুগত কৈছে, জ্ঞান যুগত কৈছে, হয়নে? কৰ্ম যুগত কৈছে অৰ্জুনক কি বুলি কৈছে? বুলি তুমি যিমান কৰ্ম কৰিছা চব মোৰ চৰণত অৰ্পণ কৰি দিয়া। সহজ উপায় দিছে, তোমাৰ জীৱনৰ যিমান কৰ্ম আছে সকলো কৰ্ম মোৰ চৰণত অৰ্পণ কৰা। তেতিয়া অৰ্জুনে সুধিছে তেতিয়া কি হ'ব? বোলে সকলো কৰ্ম নিৰ্গুণ হ'ব। নিৰ্গুণ নহয়, সেইটো মানে ভাগৱত আৰু গীতাৰ অনুষ্ঠান উদ্দেশ্য যিয়ে নহওক সি গুণলৈ নাযায়। উদ্দেশ্য যিয়ে নহওক সি গুণলৈ নাযায়। বোলে কিয় গুণলৈ নাযায়? সেইকে অনুষ্ঠান ভাগ ক'ত অৰ্পণ কৰিছিলে? ভগৱান কৃষ্ণক অৰ্পণ কৰিছে। কৃষ্ণক অৰ্পণ কৰাৰ লগে লগে কি হয়? সি গুণৰ পৰা মুক্ত হৈ যায়, হয়নে? সেইটো কাৰণে আমি যদি অনুষ্ঠানলৈ আহিছোঁ, মোৰ অকণমান মংগল হওক, কুশল হওক, কল্যাণ হওক, হয়নে? ভগৱানৰ অকণমান আশীৰ্বাদৰ ভাগ লাভ হওক, এয়া অপৰাধ বুলি ভাবিব নালাগে। আমি ইমান ঋষিও মহাঋষিও হ'বলৈ যত্ন কৰা নাই, হয়নে বাৰু? আমি সংসাৰী জীৱ, কিন্তু সংসাৰত থাকিয়েই ঈশ্বৰ সুখৰ আনন্দৰ ভাগ যাতে আমি পাব পাৰোঁ।
ঈশ্বৰ সুখৰ আনন্দৰ ভাগটো মুকুতিতকৈও শ্ৰেষ্ঠ। ঈশ্বৰ সুখৰ আনন্দৰ ভাগটো মুকুতিতকৈও শ্ৰেষ্ঠ। সেইটো কাৰণে মুকুতি তেজীয়া জপে সনক সনন্দে। সেই ভকতগণ। গতিকে আমাৰ জীৱনৰ উদ্দেশ্য মুক্তি নহয়, 5 প্ৰকাৰৰ মুক্তি কপিলে মাতৃক ক'ব। মোৰ ভকতৰ পাছে পাছে ঘূৰি ফুৰে, মোৰ ভকতে কেৰাহীকেও এই মুক্তিলে নেচায়। মুক্তিতকৈ শ্ৰেষ্ঠ হ'ল ভক্তি। যদি কেনেবাকৈ আমি ৰসময় ভকতি পাইছোঁ, ৰসময় ভকতিয়েহে আমাক পাৰিব। সেইটো কাৰণে মাধৱ মহাপুৰুষে ঘোষাত শংকৰ গুৰুজনৰ পৰা কি বিচাৰিছে? মোক ৰসময় ভকতি দিলেই হ'ল হে গুৰুজন। মুক্তিত নিস্পৃহ যিটো সেই ভকত কৰ মোক, সেইজন ভকত শংকৰ। কোন? মাধৱৰ গুৰু। তুমি মোক কি দিব লাগিছে? তুমি মোক সকলো দিলা, সংস্কাৰ দিলা, শুদ্ধতা দিলা, পবিত্ৰতা দিলা, হয়নে? এইবাৰ তুমি মোক আশীৰ্বাদ ৰূপত কি দিয়া? ৰসময় ভকতি দিয়া। বোলে কিয়? মোৰ মস্তকত তুমিয়ে আছা, সমস্ত মস্তকমণি। বোলে কি? সকলোৰে মস্তক তুমিয়েই, কি তুমিয়েই, হয়নে? কিন্তু তুমি কিমান কৰোণাময় চোৱা, তুমি ভকত বৎসল ভগৱান, হয়নে? তুমি ভকত বৎসল হোৱাৰ কাৰণেই মই তোমাক সেৱা উপাসনা আৰু ভজনা কৰোঁ। বোলে কিয়? হে যদুপতি, তুমি যদুকুললৈ আহিও যদুকুলৰ প্ৰজাক তুমি মায়াৰে নেবান্ধিলা। আমি পৰিয়ালটোক মায়াৰে বান্ধি থাকোঁতে নাথাকোঁ, হয়নে? যাদৱানন্দ সেইটো কাৰণে, যদুপতি সেইটো কাৰণে যাদৱ। বোলে কিয়? বংশটোলৈ আহিলোঁ, কাক বা কোন পৰ বুলি নাচাব। মই যেতিয়া যাবৰ হ'ল আগতে সকলোকে লৈ গৈছোঁ। তেওঁ কাকো ইয়াত এৰি থৈছোঁ হা? নাই, কেৱল এৰি থৈ গ'ল উদ্ধৱক। উদ্ধৱকো এৰি থৈ গৈছে এটা ডাঙৰ অৰ্থ নাই। বোলে কি? বোলে মোক দেখা নাপাব, তোমাকহে দেখা পাব। চলে পৃথিৱীত অধৰ্ম অন্যায় হ'ব। গতিকে ভকতিটো ভকতত থৈ গৈছে ভাগৱতে, ভগৱানে, দৈৱকী নন্দন কৃষ্ণই। সেই কৃপালু গুৰুপতি বাপান্ন সমস্ত। আমি আপোনালোকৰ যদি আজ্ঞা হয়, ভকতৰ পৰিমাণৰ সেৰেঙা হৈছে, গতিকে আমি অকণমান সামৰণি দিশলৈ যাব পাৰোঁ। কৃষ্ণ আমিও সেয়া জনাইছোঁ দেই। কৃষ্ণ অকণমান পাঠ আপুনি বহিছে যাওক, পাঠখন আমাৰ কৰক তেখেতে, আমাৰ তেখেতে অকণ পাঠ কৰক। কৃষ্ণ যিটো কহিছো পূৰ্বে ঋষি সমস্ত তাক আজি যুগ তজুৱাগে কৰিব বেকত সি যুগ অধীন চিত্ৰ সংযমৰ জ্ঞান চিতে জীৱৰ বন্ধ মুখৰ নিদান। মুখ্য বুলি কৈছে। বিষয়াসত ভৈলে আতিবদ্ধ হৈ মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। ভক্তি হে কল্যাণ পথ কহিলো বুজাই ঈশ্বৰক চিত দিলে মুকুট হৈ মন সুধি আদি কৰি যতে কবাশ্ৰয় সতসংগ হবাৰে মূল জানিবা নিশ্চয় জীৱৰ দুৰ্লভ পাখ সংগ কহয় কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। এতিয়া কপিল মুনিয়ে মাতৃ দেৱাহুতিক কৈ দিছে, হে মাতৃ, তোমাৰ সৎসংগটো সৎসংগ আছিলে। কি সৎসংগ আছিলে?
তুমি যাক স্বামী বুলি বুজিছিলা তেওঁ এজন বৈষ্ণৱ আছিলে। তুমি কালে বিবাহ হৈছিলা? এজন বৈষ্ণৱলৈ বিবাহ হৈছিলা। এই বৈষ্ণৱজন ইমানেই শ্ৰেষ্ঠ সাধক আছিলে, তুমি তেওঁক যিমান কন্যা বিচাৰিলা সিমান কন্যা ৰত্ন উপহাৰ দিলে, এবাৰো তোমাক তেওঁ বিমুখ নকৰিলে। আৰু অন্তিমত তোমাৰ যেতিয়া সৎ বুদ্ধি হ'ল, ঈশ্বৰ জ্ঞান লাভ হ'ল, তুমি তেওঁক এটি সৎসংগ বিচাৰিলা যে হে মোৰ স্বামী তুমি বানপন্থী। বানপন্থী মানে কি? সংসাৰৰ পৰা তুমি মুক্ত হৈ যাবা। তোমাৰ সাধনা আছে, সিদ্ধি আছে, কিন্তু মইতো দেৱাহুতি সংসাৰী, মইতো তোমাৰ দৰে সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ যাব নোৱাৰিম। গতিকে এই সংসাৰী দেৱাহুতিক উদ্ধাৰ হ'বৰ কাৰণে তুমি এটা উপায় দিয়া। এতিয়া কি কৰিলে? এই উপায়টো তোমাৰ লগতেই আছে, তুমি তাক নিৰ্মাণ কৰি ল'ব লাগিব। কি ৰূপত নিৰ্মাণ কৰি ল'ব লাগিব? সুপ্ত ৰূপত, প্ৰেমময় ৰূপত, হয়নে? সেইটো কাৰণে কাক পালে তেওঁ কোলাত? কপিলক। এতিয়া কপিল স্বভাৱতে বিলক্ষণযুক্ত। সকলো সন্তান জন্ম হৈ কান্দে, কপিলে মাতৃৰ মুখলৈ চাই জন্ম হৈ হাঁহিছে। সকলো সন্তানে জন্ম হৈ কান্দেহে, হয়নে নহয়? কপিলে মাতৃৰ কোলাত বহিয়ে মাতৃৰ মুখলৈ চাই হাঁহিছে। হেৰা মাতৃ, এই তোমাৰ আনন্দই মই, তোমাৰ আৰু মোৰ মাজত একো পাৰ্থক্য নাই, হয়নে? তোমাৰ যি সৎ চিন্তন, সৎ ভাৱ আৰু সৎ সাধনা, এই সাধনাই মই কপিল। সেইটো কাৰণে মই তোমাৰ পুত্ৰ, মই তোমাৰ প্ৰেম ৰূপ, নিষ্কাম প্ৰেম। গতিকে তোমাক কি লাগে তুমি মোক এতিয়া ক'ব নালাগে। মই কি? মই অন্তৰ্যামী হৰি। সেইটো কাৰণে অন্তৰ্যামী হৰিজনক ভগৱন্তৰ যশ গুণ লীলা এই তত্ত্বৰ দ্বাৰা আমি হৃদিস্থিত কৰিবলৈ আমি সৰ্বদা যত্ন কৰিব লাগিব। কপিলক বাহিৰত বিচাৰি ফুৰিলে আমি চৰণ স্পৰ্শ কৰিবলৈ নেপাম। হৃদয়ৰ দেৱতাক আমি হৃদয়ৰ মন্দিৰত বিচাৰি ল'বলৈ যত্ন কৰিব লাগিব। গতিকে কৃপালু বাপসমস্তৰ যেতিয়া আজ্ঞা হৈছে, আমি অনুষ্ঠান ভাগৰ সামৰণিৰ পদৰ ফালে যাব। শেষত জনাই অকণমান শেষত জনাই দিওঁ পদৰ শেষত, এই যে একেবাৰে লাষ্টৰ পৰা হৰে কৃষ্ণ। অমল দেৱে সাৱধান ভুলে কখিয়া, নাকি কাৰণৰ যে দেৱে দৃষ্টি কৰাখিয়া, অচিন্তিবে ঈশ্বৰৰ ৰূপ বিতোপন, সেই ৰূপ কহুমাও শুনাৱে কমন, শুনিও নৰ নাৰী পৰম পবিত্ৰ, তৃতীয় স্কন্ধৰ কথা কপিল চৰিত্ৰ, কলিমল বিনাশক আতপৰে নাই, জানি সাৱধানে হ'লা হেৰা নোযোৱাই, জয় জয় কপিল ৰূপ কৃপাময়, ভকতি বিৰতি যিটো কৰিলাই উদয়, মোৰ সৰ্বক্ষণে তজু পদে কৰতি, এহি
গোবিন্দৰ ৰাখ ৰাম কৃষ্ণ ফুলি চলা গোবিন্দৰ হৰি ৰাম ৰাম ৰাম। হে মোৰ সৰ্বক্ষণে তজু পদে কৰতি এহি কৃপা কৰা বাপ অগতি গতি। হে গোপাল চৰণে কহে গোবিন্দ ৰাখ কৃষ্ণ কৃষ্ণ বুলি চলা গোবিন্দ হৰি ৰাম ৰাম। ও হৰি হৰি ও ৰাম রাম জয় ৰাম জয় রাম জয় নাৰায়ণ জয় নারায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগৎগুৰু জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ও হৰি ও ৰাম কৃষ্ণ। সেই পাপ সমস্ত সেৱা